ভয়ানক ৰূপত বৃদ্ধি পাইছে দিখৌ নৈৰ পানী আৰু বৰ্তমান সময়ত 2 ঘণ্টাৰ ভিতৰত আপোনালোকে দেখিছে পাৰ চুঁ আৰু ৰাতিলৈকে অৰ্থাৎ 40 চেণ্টিমিটাৰতকৈ অধিক পানী হোৱাৰ সম্ভাৱনা আছে। দিখৌ নৈৰ যিদৰে পানী বাঢ়িছে বৰ্তমান সময়ত চাওক, এইখন দিখৌ নৈৰ যিটো বৰ্তমান সময়ত যি গতি লৈছে, যিটো ওপৰত ফেনে ফুটুকাৰে বাঢ়ি আহিছে, বিশেষকৈ পাহাৰত হয়তো নাগালেণ্ডত অত্যাধিক বৰষুণ হোৱাৰ ফলশ্ৰুতিত এইদৰে পানীৰ পৰিভৰ বৃদ্ধি হৈছে বা পানী বাঢ়িছে। এতিয়া দিখৌ নৈ আমি দেখাইছোঁ যিটো স্পীডত যিমান গতি কৰি আহিছে, ফেনে ফুটুকাৰে বাঢ়ি আহিছে। এতিয়া হয়তো ভয় লাগিছে এইটো কাৰণে, কাৰণ দিখৌ নৈৰ পাৰত বহু মানুহৰ বাৰী আছে, ঘৰ আছে। এই দিখৌ নৈৰ পানীয়ে চুই যাব নেকি এনেধৰণৰ এটা সম্ভাৱনাময় পৰিৱেশ হৈছে। আৰু এইদৰে যদি আহি থাকে 1.5 ঘণ্টাৰ ভিতৰতে যিদৰে বৰ্তমান সময়ত পানী যিদৰে বুকু ওফন্দি আহিছে আৰু যদি 1.5 ঘণ্টাৰ ভিতৰতে এনেকৈ হ'বলৈ হয়, তেনেহ'লে ৰাতিলৈকে আপোনালোকে ভাবক 40 চেণ্টিমিটাৰতকৈ অধিক পানী ওপৰলৈ উঠাৰ সম্ভাৱনা আছে। আৰু যদি এনেধৰণৰ হয় তেনেহ'লে বহু ঠাইত কিন্তু পানী সোমোৱাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি। আমি এতিয়া সামগ্ৰিক পৰিৱেশ দেখাইছোঁ দিখৌ নৈৰ বুকুত বৰ্তমান সময়ত যিদৰে ফেনে ফুটুকাৰে পানী বাঢ়িছে। এই পানী বঢ়াটো এতিয়া বৰ্তমান সময়ত অলপ হ'লেও চিন্তিত কৰি তুলিছে। এটা নৰ্মেল প্ৰক্ৰিয়া, কিন্তু যদি অত্যাধিক হ'বলৈ হয় তেনেহ'লে কিন্তু ৰাইজৰ যথেষ্ট ক্ষতি হ'ব, ৰাইজৰ বহু চিন্তা কৰিবলগীয়া কথা আহি পৰিব।